নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। জুবিন গাৰ্গক লৈ আমি অতদিনে বহুত চৰ্চা কৰিছোঁ। এতিয়া কথাটো হ'ল যে আপোনালোকে মোৰ ষ্টাৰ্টিঙে হয়তো বেয়া পাব, কিন্তু ভিডিঅ' খুব চুটি হ'ব, শেষলৈকে শুনিব। শ্বেয়াৰ কৰা, লাইক কৰা, কমেণ্টছ কৰা আৰু হয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই ক'ব খুজিছোঁ যে জুবিনৰ লগত ৰাৱণৰ সাদৃশ্যটো ক'ত? আপোনালোকে চিন্তা কৰকচোন বাৰু, কাৰণ এইটো মানে ভালেমান দিন মোৰ মূৰত খেলি আছে বস্তুটো। সেইটো কোৱা নাই, কিন্তু এইটো ক'বলৈ মানে পজিশ্যনটো মোটামুটি ঠিক হৈছে। কথাটো এনেকুৱা, ৰাৱণ বহুত শক্তিশালী। ৰাৱণক মানে হৰুৱাটো ইমান ইজি নহয়। এতিয়া ধৰি লওক উত্তৰ ভাৰতত ৰামক পূজা হয়, ৰাৱণক জ্বলাই দিয়ে। কিন্তু আপোনালোকে জানেনে, দক্ষিণ ভাৰতত কিন্তু ৰামৰ তেনেকুৱাকৈ কোনো ইম্পৰ্টেঞ্চে নাই। তাত কিন্তু ৰাৱণক জ্বলোৱা হয়, মানে ৰাৱণক পূজা কৰা হয়। আমাৰ ফালে জ্বলোৱা হৈছে আৰু সেইফালে কিন্তু তেখেতক পূজা কৰা হৈছে। নিশ্চয় কিবা এটা ঘটনা আছে, একেবাৰে নহয়, ব্লেংক নহয়, অলপ অধ্যয়ন কৰিব আপোনালোকে। সেইটো আপোনালোকৰ ওচৰলৈ দিলোঁ। ৰাৱণক বধ কৰাটো ইমান ইজি নাছিলে, কাৰণ তেওঁৰ ঘৰ শত্ৰু বিভীষণ তাৰমানে নিজৰ ভাই গাদ্দাৰী কৰিলে। গাদ্দাৰী কৰাৰ কাৰণেই সেইটো জিকিবলৈ সক্ষম হ'ল। নহ'লে একচুৱেলি ৰাৱণ হ'লগৈ এনেকুৱা, ধৰি লওক ৰাৱণ হ'লগৈ দাৰা সিং আৰু ৰাম হ'লগৈ ঋষি কাপুৰ। তো এনেই যোনটো আমাৰ হিচাপ নিকাচ, সেই হিচাপ নিকাচ মতেতো কোনো পধ্যেই জিকিব নোৱাৰে। কিন্তু তাত চলে বলে কৌশলে বহুত ধৰণৰ চলনাৰে মানে জিকিলে তেওঁলোকে, বেলেগ আৰু কোনো ৰাস্তা নাই। আৰু জুবিনৰ ক্ষেত্ৰতো কিন্তু ছেইম ঘটনাটো। জুবিনক মাৰি পেলোৱাটো কিন্তু সহজ নাছিলে, যদিও ইয়াৰ আগত বহুত আগৰ পৰাই বিভিন্ন ধৰণৰ চক্ৰান্ত হৈছে, নোহোৱা নহয়। আলফাৰ পৰেশ বৰুৱাৰ ভাবুকি দিছিলে, তো সেই ভাবুকিকো জুবিনে কেৰেপ কৰা নাই। গতিকে জুবিনক মৰাটো ইমান সহজ বস্তু নাছিলে, ইমান সহজ নহয়। তাক দেখা গৈছে ৰাৱণৰ ক্ষেত্ৰত হ'লগৈ নিজৰ ভাই, আৰু জুবিনৰ ক্ষেত্ৰত কি হ'লগৈ যে তেওঁৰ পৰিয়ালৰ কিছু সদস্য মানে বিভীষণৰ ভূমিকা লৈছে। আৰু এই কথা বতৰাবিলাক কিন্তু মই বহুত আগৰ পৰা কৈছোঁ, নোকোৱা নহয়, কিন্তু তেতিয়া আপোনালোকে ঠিক গ্ৰহণ কৰিব পৰা নাই, কষ্ট হৈছিলে। ময়ো যেতিয়া এনেকুৱাতে ক'ব লগা হয় মোৰো কষ্ট হয়, নোহোৱা নহয়, কাৰণ মইতো মানুহ ন, মোৰোতো এটা পৰিয়াল আছে। তো তাত আছিলে এই ভাই, ইয়াত কিন্তু ওলাইছে খুৰা ওলাইছে। খুৰাত কিন্তু আগে পিছে কোনো খবৰে নাইকিয়া। শেহতীয়াকৈ তেওঁ চৰকাৰক ক্লিন চিট দিয়াৰ কাৰণে, সকলো ধৰণৰ সহযোগ কৰাৰ কাৰণে ইয়াৰ আগৰ তেওঁ তলে তলে কাম কৰি আছিলে আৰু এতিয়া মোটামুটি খোলম খোলা কাম কৰি আছে। আৰু মই ইয়াৰ আগতো কৈছোঁ যে নিজৰ গৰিমাটো বজাই ৰখা উচিত, বা গৰিমাৰ ওপৰত কিন্তু মই কেইবাটা এপিছ'ড কৰিছোঁ। ক'ৰবাত মোক ৰাইজে গালি পাৰিছে, এতিয়া আৰু নাপাৰে, কাৰণ তেওঁলোকে দেখিছে যে বস্তুটো সত্যতা আছে। মই বহুত আগৰ পৰা এটা কথা কৈ আছোঁ যে গৰিমা নিজৰ মূৰটোক খেলাব পৰা নাই, হয়তো কোনোবাই নিয়ন্ত্ৰণ কৰি আছে। স্বাভাৱিকতে এটা সন্দেহ আহি যায় যে মুখ্যমন্ত্ৰী হয়তো তেওঁক নিয়ন্ত্ৰণ কৰিছে। তো মুখ্যমন্ত্ৰীটো তেওঁক নিয়ন্ত্ৰণ নকৰে বা বিপথে পৰিচালিত নকৰে, কাৰণ তেওঁৰ বিভিন্ন সময়ত যি ষ্টেটমেণ্টবিলাক আছে, এই বস্তুটো কিন্তু স্পষ্ট হৈ গৈছে। এতিয়া সচেতন মহলত চৰ্চা হৈছে তেওঁৰ যে সেই তথাকথিত খুৰা আৱিৰ্ভাৱ হ'ল, তেওঁৰ যি কাৰ্যকলাপ, হয়তো তেওঁ মানে মুখ্যমন্ত্ৰী বা শাসকীয় দলৰ বা সেই যিকেইটা মাৰিছে হত্যাকাৰী, তেওঁলোকৰ মানে লগত এলায়েন্স কৰি হয়তো গৰিমাক মিছগাইড কৰিছে। কিন্তু তথাপিও গৰিমাটো নিজৰ গৰিমাটো বজাই ৰাখিব লাগিছিলে, কিন্তু তাইতো পৰা নাই। মই ইয়াৰ আগতো কৈছোঁ যে মূলা গাভৰু হ'ব লাগিব, শুনা নাই। চব শুনে, চব জানে, মোৰ ইউটিউব কিন্তু সকলো মানে শ্ৰেণীৰ মানুহে চায়, সকলো পৰ্যায়ৰ মানুহ চাই আছে, নোচোৱা নহয়। নহ'লে হেজাৰ আপোনাৰ ছাবস্ক্ৰাইবাৰ নহয়, লক্ষাধিক ভিউৱাৰ্ছ কেতিয়া হ'বই নোৱাৰে।
তেওঁলোকেও চাই আছে। তো গতিকে এতিয়া স্পষ্ট হৈ গ'ল যে জুবিনক হত্যা কৰা, তাক মৰাটো যেনেকৈ ইজি নাছিলে, ঠিক ৰাৱণৰো তেনেকৈ নাছিলে। হয়, ইয়াত এটা বস্তু মই ক'ব পাৰোঁ, আপোনালোকে বেয়া ফালে নল'ব। ৰাৱণে সীতাক হৰণ কৰিছিলে, কিন্তু মানে সীতাৰ যি চৰিত্ৰ তাক কিন্তু কোনো ধৰণৰ কলংকিত কৰা নাই। হয়, এইটো হ'লগৈ ৰামৰ মূৰ্খামি হয়, ৰামৰ ভুল যে ৰাম সীতাকো এটা সময়ত সন্দেহ কৰিছে, লৱ কুশক লৈও সন্দেহ কৰিছে। এইটোতো মোৰ কোৱা নহয়, এইবিলাক চব ৰামায়ণত আছেই। কিন্তু হয়, ইয়াৰ এই ক্ষেত্ৰত কি হৈছে, জুবিনৰ ক্ষেত্ৰত জুবিনে কিন্তু কাৰো মাইকীক কোনো ছোৱালীক হৰণ কৰা নাই। কোনোবা হয়তো তেওঁৰ শৰণাপন্ন হৈছে, তাৰপিছত কি হৈছে নাই হোৱা, কাৰণ মই নাজানো। কাৰণ এতিয়া ধৰি লওক অমৃত প্ৰভাৰ লৈ বিভিন্ন কথা বতৰাবিলাক ওলাইছে, সেইটো আমি পিছলৈ এপিছড কৰিম। তো গতিকে সাদৃশ্যটো ইয়াতে, সাদৃশ্য ইয়াত। ৰাৱণে হওক জুবিনে হওক, কাকো মাৰি পেলোৱাটো ইমান সহজ নাছিলে। গোটেই এই যে চক্ৰবেহু বা ঘৰ শত্ৰু বিভীষণ, কোনোবাই খুৰাৰ ৰূপত, ক'ৰবাত পত্নীৰ ৰূপত, ক'ৰবাত ভাইৰ ৰূপত, বিভিন্ন ৰূপত সেই ৰামায়ণৰ যুগৰ পৰা হৈ আহিছে। গতিকে আমি এতিয়াও কিন্তু ৰামায়ণৰ যুগতে আছোঁ। গতিকে ৰামায়ণ আৰু যি মহাভাৰতৰ যি ৰাজনীতি, তাৰ যে কূটনীতি, সেই বস্তুটো কিন্তু এতিয়াও আপোনালোকক অধ্যয়ন কৰাৰ দৰকাৰ আছে। কিন্তু আপোনাৰ ধৰ্ম যি হওক, আপুনি হিন্দু মুছলমান খ্ৰীষ্টান যি হওক, তাত কিন্তু বহুত বস্তু শিকিব লগা আছে। গতিকে ভাল বস্তুটো শিকিব, বেয়া বস্তুটো বৰ্জন কৰিব। আজি ইয়াতে শেষ কৰিছোঁ, আৰু আপোনালোকে কমেণ্টছ কৰিব যে ৰাৱণ আৰু জুবিনৰ যে মই কম্পেৰিজনটো কৰিছোঁ, মই ক'ৰবাত ভুল কৰিছোঁ নেকি। আপোনালোকে বিন্দাছ আৰামত কমেণ্টছ কৰক। নমস্কাৰ।